নেপকুৰ দ্বাৰা সৃষ্টি হোৱা এই বান পৰিস্থিতিৰ কাৰণে ইয়াৰ কেইমাহমান আগতো 4 মাহৰ আগতো এনেকুৱা এটা পৰিৱেশ হৈছে। এইবাৰ বেছি ভয়ংকৰ হৈছে আৰু মানুহৰ ঘৰৰ ভিতৰত দেখিছে আপোনালোকে কেনেধৰণে সোঁত প্ৰবাহিত হৈছে। আৰু এনেকুৱা পৰিৱেশত যে মানুহ ঘৰৰ ভিতৰত থাকিবতো নোৱাৰে, মানে বস্তু বাহানি তেওঁলোকে ভাল ধৰণে উলিয়াব পৰা নাই, বহুত নষ্ট হৈছে। আৰু প্ৰকৃততে এইখিনি অঞ্চলত আমি অকণমান চিন্তা কৰিবলগীয়া হৈছে। টেকনিকেলি অকণমান আমাৰ এইখিনি নিশ্চয়কৈ প্ৰব্লেম এটা হৈ আছে, কাৰণ প্ৰত্যেকটো বান সৰু ডাঙৰ কি হয়, এই আমাৰ লেটেকুৰি এইটো অঞ্চলত অকণমান ভয়াৱহ ৰূপ এটা লয়েই। গতিকে এইটো বিষয়ত নিশ্চয়কৈ কিছু কৰণীয় আছে, কাম কৰিবলগীয়া আছে আমাৰ চৰকাৰৰ ফালৰ পৰাও। আৰু এইটো এটা হৈছে মূল পথ, হয়, ধুদুৱালিৰ পৰা ৰাষ্ট্ৰীয় একদম, আৰু এইটো খুব ব্যস্ততাপূৰ্ণ পথ। এতিয়া যিহেতু NRL খনৰ কাৰণে যিসকল আমাৰ শ্ৰমিকসকল আছে, এইটো এটা মূল পথ, ঘাইপথ। গতিকে এই পথটো উন্নতিকৰণৰ কাৰণে আৰু যিটো টেকনিকেলি ভুল হৈ আছে, এই ভুলটোৰ কাৰণে মই মাননীয় বিধায়কৰো দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, যাতে এইটোৰ ওপৰত ক্ষিপ্ৰতাৰে তেওঁ ব্যৱস্থা গ্ৰহণ কৰি ৰাইজৰ সুবিধা হোৱাকৈ এই কামখিনি কৰক। আৰু ইয়াৰ জৰিয়তে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম যে এইখিনি যাতে ক্ষিপ্ৰতাৰে সমাধান কৰিব পাৰে। আমি দেখিছোঁ যে আপুনি এই আশ্ৰয় শিবিৰসমূহত সকলোকে খাদ্যৰ যোগান ধৰিছে। হয়, এইটো মানে কি হয়, এইটো তেনেকুৱা ধৰণৰ কথা নহয়। ভোকৰ মুখত এমুঠি অন্ন দিব খুজিছোঁ, কাৰণ মানুহখিনি যেনেধৰণে কেম্পত আছে, তেওঁলোকৰ খোৱা বোৱাৰ সুবিধাখিনি নাই। নিজৰ চাউল তাউল থাকিলেও ৰান্ধিব বাঢ়িবলৈ তেওঁলোকৰ খৰি খুৰাও অৱস্থা নাইকিয়া হৈ আছে। গতিকে তেওঁলোকক এমুঠি অন্ন যোগান ধৰিছোঁ আৰু তেওঁলোকৰ দুখৰ এষাৰ মাত লৈছোঁ। আৰু যিখিনি অসুবিধা হৈছে আৰু যিখিনি চৰকাৰৰ ফালৰ পৰা সা সুবিধা আহিছে, সেইখিনি পোৱাত যাতে ত্ৰুটি নহয়, তাৰ ওপৰতো আমি নিৰীক্ষণ ৰাখিছোঁ। বহুত কষ্ট হৈছে, কিন্তু চাইকেল কাণ লৈ পেলাই আহি আছোঁ। ক'ৰ পৰা আহিছে আপুনি? মই একদম আধাৰ পৰা আহিছোঁ ৰাস্তাত। এতিয়া মানে এককাল পানী বিৰাট কষ্ট হৈ আছে। এইটোতো মূল পথ, মূল পথ, মেইন পথ হয়। যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। এতিয়া আজিৰ পৰা প্ৰায় 4 মাহমানৰ আগত এটা বান এনেদৰে আহি গৈছে। তেতিয়াও বহুত অত্যাৱশ্যকীয় বস্তু লোকচান হৈছে। ভঁৰালৰ ধানখিনি আকস্মিকভাৱে উলিয়াব নোৱাৰে, ধান ভঁৰালতেই তিতি গজালি মেলিলে। তাৰপিছত কঠীয়া শেষ হ'ল। কঠীয়া শেষ হোৱাৰ পিছত য'ৰ ত'ৰ পৰা বিচাৰি কিনি চৰকাৰৰ ফালৰ পৰা সাহায্য দিছিলে, খেতিটো কৰিছিলে, সেই সপোনৰ খেতিটো এতিয়া উটুৱাই লৈ গ'ল। গৰু গাই ভাবিব নোৱাৰা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি আৰু হৈছে। অকস্মাত অহা বানপানীয়ে ঘৰৰ সকলো বয় বস্তু নষ্ট কৰিছে। আৰু বিশেষকৈ এইবিলাক কৃষিজীৱী ৰাইজ, সাধাৰণ ঘৰ, বাঁহৰ ঘৰ, খেৰৰ ঘৰ, তেনেকুৱা ঘৰ, সেই ঘৰবোৰৰ বেৰ চালো ভাঙি লৈ গৈছে। মোৰ ঘৰৰ ভিতৰত পানী সোমাই আছে। প্ৰায় আপোনাৰ এইখিনিৰ পৰা প্ৰায় আমাৰ লেটেকু চাপৰি 200 ঘৰমান মানুহ সম্পূৰ্ণ ভুক্তভোগীত আছে। কিছুমানৰ ঘৰৰ বস্তু বাহনি উলিয়াব পৰা সুবিধাটো নাই। আৰু কালি বাৰু নাওখন দিছিলে, আমি কিছুমান বস্তু ক'ৰবাৰ পৰা মানুহক সহায় কৰিলোঁ। যথেষ্ট অসুবিধা হৈছে।